আমি অলপো ভাবিবই পৰা নাছিলো সেইদিনা যে আমাৰ লগত ইমান ডাঙৰ এটা ঘটনা ঘটি যাব একেখন বাইকতে তিনিটা মানুহ উঠি ফূৰ্তি কৰি গৈ আছিলো এইটো হয় যে আমাৰ ফূৰ্তিবোৰ অলপ বেছি হৈছিল কিন্তু সেয়াই যেন কাল হ'ল ফূৰ্তি কৰোতে কৰোতে আমি বাইকৰ বেলেঞ্চ ৰাখিব নোৱাৰা হলো বাইকে চাইকে তিনিটা মানুহ একেবাৰে গৈ তৰাজান সোণাৰী গাঁৱত থকা হৰেকাত সোমালোগে আমাৰ ভাগ্য ভাল আছিল যে হৰেকা ৰেষ্টুৰেণ্টত বহুত বেলেগ বেলেগ ধৰণৰ ফুড আইটেম আছে চাইনিজৰ পৰা ইণ্ডিয়ানলৈকে ব্ৰেকফাষ্ট লাঞ্চৰ পৰা ডিনাৰলৈকে এই সকলোবোৰে ইয়াত পায় আৰু হৰেকাৰ ইণ্টেৰিয়ৰটো কম ধুনীয়া নহয়তো ৰেষ্টুৰেণ্টখনৰ এড্ৰেছটো আপোনালোকক ভালকে কৈ আছো তাৰ আগত চাই লওক ইয়াত কি পায় এয়া হৈছে টাৱা চিকেন চিলি মাছৰুম তন্দুৰী মমো টেষ্টি বিৰিয়ানী বাটাৰ নান চনকা জলকীয়াযুক্ত পুৰঠ নোহোৱা মাকৈ এইটো ইংলিছলৈ ট্ৰেন্সলেট কৰি ল'ব দেই আৰু ৰঙানীলা কিবা কিবি ড্ৰিংক এইবিলাকক মকটেল বুলি কয় হ'বলা তেওঁলোকৰ পূজা বুলি এখন হেনো স্পেচিয়েল মেনু আহিব আপুনি যদি এখন বাইকত তিনিজন উঠাই হৰেকা ৰেষ্টুৰেণ্টলৈ আহে আপোনাৰ বাইকৰ টায়াৰত প্ৰেছাৰ পৰিব কিন্তু ঠিকে কিন্তু পকেটৰ ওপৰত অকমানো প্ৰেছাৰ নপৰে কাৰণ ইয়াতে খানাৰ দামেই ইমান কম এতিয়া এড্ৰেছটো কম দেই ভালকে শুনি ল'ব আমাৰ যোৰহাটৰ তৰাজানৰ ১ নং সোণাৰীগাঁও চাৰিআলিটোৰ পৰা সোণাৰীগাঁৱৰ ফালে ঘূৰিলেই পাব এই ৰেষ্টুৰেণ্টখন নামটো হৰেকা দেই মনত থাকিব নহয় আপোনালোকৰ হাতত যদি জোখতকৈ অকণমান বেছিকৈ সময় থাকে তেনেহ'লে এই গেমবোৰো খেলিব পাৰে তাতে বহি নহ'লে কিতাপো পঢ়িব পাৰে মোৰ হাততহে পিছে একদম সময় নাই বাইকৰ চকাত হাৱা দিবলৈ আছে ৩টা মানুহ উঠিলো যে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই বাই বাই